এজন অসমীয়া মানুহ এজন মিয়া মানুহৰ বন্ধু হ'ব পাৰিব নে নোৱাৰে? এইটো এটা প্ৰশ্ন। আচলতে কিছু কথা প্ৰকাশ পাইছে সংবাদ মাধ্যমত আৰু ডক্টৰ হীৰেন গোহাঁই ডাঙৰীয়ায়ো কিছু মন্তব্য কৰিছিলে আৰু তাৰে পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে। আপোনালোকে গোটেই আলোচনাবোৰ চাগে দেখিছে বা শুনিছে যে অসমীয়া মানুহ মিয়া মানুহৰ বন্ধু হ'ব পাৰিব নে নোৱাৰিব এই বিষয়টো। ইয়াতে মোৰ ক'বলগীয়া আছে কিছু কথা, কিন্তু এই গোটেই মোৰ কথাখিনি যদি আপোনালোকে বুজিব বিচাৰে তেতিয়াহ'লে ইয়াৰ আগত মই অন্য এটা কথা আপোনালোকক বুজাই ল'ব লাগিব, তেতিয়াহে ইয়াৰ আনচাৰটো আপোনালোকে পাব যে অসমীয়া মানুহ মিয়া মানুহৰ বন্ধু হ'ব পাৰিব নে নোৱাৰিব। ঠিক আছে, ইয়াৰ আনচাৰটো বুজিবলৈ হ'লে মোৰ কথাখিনি আগতে বুজিব লাগিব। সেয়েহে অনুৰোধ জনাম, খুব ধুনীয়াকে মনোযোগেৰে আপোনালোকে মোৰ কথাখিনি শুনিব। আগতে গালি নাপাৰিব, গালি পাৰিলে লাভো নাই, কিন্তু কথাখিনি আমি বুজিব লাগিব। ঠিক আছে, এতিয়া অসমীয়া মানুহ মিয়া মানুহৰ বন্ধু হ'ব পাৰিব নে নোৱাৰে এইটো হৈছে বিষয়। ঠিক আছে, আৰু এইটো ওপৰত আলোচনা বহুত হৈছে, আপোনালোকে শুনিছে চাগে ডক্টৰ হীৰেন গোহাঁই ডাঙৰীয়াই কি কথাখিনি কৈছে, তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি প্ৰতিক্ৰিয়া দিছে বা বহু কথাই কৈছে। সেইখিনি এফালে থাকিব দিয়ক। এতিয়া মই আপোনালোকক এই আনচাৰটো বুজাবলৈ কাৰণে মই কিছু কথা ক'ম। চাওক, সৰ্বপ্ৰথমে মই এইটো ক'ব বিচাৰিম, মিয়া মানুহ দুই প্ৰকাৰৰ আছে। মিয়া মানুহ দুই প্ৰকাৰৰ আছে। প্ৰথমটো প্ৰকাৰ হৈছে মিয়া মানুহৰ সেইসকল মিয়া মানুহ যিসকলৰ মন মগজু বাংলাদেশী মন মগজু, চিন্তাধাৰা বাংলাদেশী চিন্তাধাৰা। এইটো হৈছে প্ৰথমটো প্ৰকাৰ। আৰু দ্বিতীয়টো প্ৰকাৰ মিয়া মানুহৰ যিসকলৰ মন মগজু বাংলাদেশী নহয় বা চিন্তাধাৰা বাংলাদেশী নহয়। ঠিক আছে, এইটো হৈছে মূলতে দুটা প্ৰকাৰ বা দুই ধৰণৰ মিয়া মানুহ পোৱা যায় আমাৰ অসমত। ঠিক আছে, প্ৰথমটো প্ৰকাৰ আপোনালোকে বুজিলে, যিসকলৰ চিন্তাধাৰা হয় আপোনাৰ বাংলাদেশী চিন্তাধাৰা। দ্বিতীয়টো প্ৰকাৰ হৈছে সেইসকল যিসকলৰ চিন্তাধাৰা বাংলাদেশী চিন্তাধাৰা নহয়। এইটো আপোনাৰ মূলতে দুটা প্ৰকাৰ হ'ল। এতিয়া সেই প্ৰথমটো যিটো প্ৰকাৰ, যিসকলৰ চিন্তাধাৰা বাংলাদেশী চিন্তাধাৰা, তেওঁলোকৰো দুটা প্ৰকাৰ আছে, মানে তেওঁলোকো দুটা ভাগত ভাগ হৈ আছে। প্ৰথমটো প্ৰকাৰ দুটা ভাগত ভাগ হৈ আছে। প্ৰথমটো ভাগ হৈছে যিসকলৰ চিন্তাধাৰা বাংলাদেশী চিন্তাধাৰা আৰু তেওঁলোক অৰিজিনেলি বাংলাদেশৰ হয়, অসমত অবৈধভাৱে আহি পেলাই থাকি আছে। ঠিক আছে, বাংলাদেশী চিন্তাধাৰাৰ ব্যক্তি হয় আৰু অৰিজিনেলি বাংলাদেশৰ হয়, অসমত অবৈধভাৱে থাকি আছে। এইটো প্ৰথমটো প্ৰকাৰ। আৰু দ্বিতীয়টো প্ৰকাৰ হ'ল বাংলাদেশী চিন্তাধাৰাৰ মানুহ কিন্তু অসমৰে হয়, অসমতে থাকি আছে। এইটো হ'ল বাংলাদেশী, এইটো হ'ল মিয়া মানুহৰ যিটো প্ৰথমটো প্ৰকাৰ আছিলে, যিসকলৰ মন মগজু বাংলাদেশী হয়, সেই বাংলাদেশী মন মগজুৰ মানুহখিনি আকৌ দুটা ভাগত ভাগ হৈ আছে। বাংলাদেশী মন মগজুৰ মানুহখিনি দুটা ভাগত ভাগ হৈ আছে। প্ৰথমটো ভাগ হৈছে অৰিজিনেলি বাংলাদেশৰ হয়, অসমত আহি থাকি আছে অবৈধভাৱে। আৰু দ্বিতীয়টো ভাগ হৈছে তেওঁলোক অসমৰে হয় আৰু অসমত তেওঁলোকে বাংলাদেশী মন মগজুলৈ জীয়াই আছে। বুজি পালে নহয়? এইটো আছিলে বাংলাদেশী মন মগজুৰ যিসকল মানুহ আছে তেওঁলোকৰ দুটা প্ৰকাৰ। আৰু মই কৈছিলো যে মিয়া মানুহৰ দ্বিতীয়টো প্ৰকাৰ সেইটো যিসকলৰ মন মগজু বাংলাদেশী মন মগজু নহয়, চিন্তাধাৰা বাংলাদেশী নহয়। এইটো দ্বিতীয়টো আছিলে। আৰু মই এই দ্বিতীয়টো প্ৰকাৰৰ মানুহ হওঁ, মিয়া হওঁ, কিন্তু মোৰ মন মগজু অসমীয়া হয়। বাংলাদেশী মন মগজু মোৰ নাই, ক'তো নাই। বাংলাদেশৰ নাম শুনিলেই মোৰ খং উঠে, বাংলাদেশী মন মগজুৰ কথা শুনিলেই মোৰ খং উঠে। ঠিক আছে, এতিয়া মই ইয়াতে আনচাৰটো আপোনালোকক দিব বিচাৰিম। ইমানখিনি কথা যদি আপোনালোকে বুজি পালে, যিটো বিভাজন মই কৰিছো, এটা ভাগ ভাগ কৰিছো ন, এই যদি ভাগ ভাগখিনি আপোনালোকে বুজি পাইছে তেতিয়াহ'লে আপোনালোকৰ আনচাৰটো ক্লিয়াৰ হৈ যাব। ঠিক আছে, যে এজন অসমীয়া মানুহ মিয়া মানুহৰ বন্ধু হ'ব পাৰিবনে? আনচাৰটো হৈছে নোৱাৰে। নোৱাৰে। কোনজন মিয়া মানুহৰ নোৱাৰে? সেইজন মিয়া মানুহৰ বন্ধু কোনো অসমীয়া হ'ব নোৱাৰে যিজন মিয়া মানুহৰ চিন্তাধাৰা বাংলাদেশী চিন্তাধাৰা হয়। লাগিলে সেই মানুহজন বাংলাদেশৰ হয়, অসমত অবৈধভাৱে থাকি থকা ব্যক্তি হওক,
আৰু লাগিলে সেই মানুহজন অসমৰে হওক আৰু চিন্তাধাৰা বাংলাদেশী হওক মোটামুটি বাংলাদেশী চিন্তাধাৰা বা বাংলাদেশী মন মগজু যিসকলৰ আছে তেওঁলোকৰ বন্ধু কেতিয়াও অসমীয়া মানুহ হ'ব নোৱাৰে একেবাৰে শুদ্ধ কথা কৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে এই কথাটোৱে কৈছে যে অসমীয়া মানুহ এটো মানি নলব কেতিয়াও বাংলাদেশী মন মগজুৰ মানুহৰ লগত কেতিয়াও বন্ধুত্ব অসমীয়া মানুহে নকৰে এটো কনফাৰ্ম আৰু ডক্টৰ হীৰেন গোহাঁই ডাঙৰীয়াই যেটো কথা কৈছে যে তেওঁলোকো আপোন হয় বা ধৰক বন্ধু হয় যিবোৰ কথা প্ৰকাশ পাইছে তেওঁৱে কৈছে নে অন্য কোনোবাই কৈছে আমিতো নাজানো হেতুৰ আনসাৰটো হৈছে যে তেওঁ আসলতে সেই সকল মিয়া মানুহৰ কথাহে কব বিচাৰিছে বুলি মই ভাবো ডক্টৰ হীৰেন গোহাঁই ডাঙৰীয়াই সেই সকল মিয়া মানুহৰ কথাহে কৈ আছে যি সকলৰ মন মগজু বাংলাদেশী নহয় যি সকল মানুহৰ মন মগজু বাংলাদেশী নহয় তেওঁৰ কথাহে ডক্টৰ হীৰেন গোহাঁই ডাঙৰীয়াই কৈ আছে নহলে ডক্টৰ হীৰেন গোহাঁই ডাঙৰীয়াই এনেকুৱা কথা কব নোৱাৰে কেতিয়াও যে একেবাৰে জেনেৰেলি যিকোনো মিয়া মানুহে হওক তেওঁ অসমীয়া মানুহৰ বন্ধু হৈ যাব বা অসমৰ বস্তু কিনিছে বুলিয়ে অসমৰ বস্তু খাইছে বুলিয়ে অসমীয়া হৈ যাব হেতু ডক্টৰ হীৰেন গোহাঁই ডাঙৰীয়াৰ মই ভাবো তেনেকুৱা চিন্তাধাৰা তেখেতৰ নহয় সাগে বুজি পাইছে না এই দুটা বস্তুৰ মাজত অলপ মানে কথাখিনি অলপ খুলি দিব লাগিব মানে ডক্টৰ হীৰেন গোহাঁই ডাঙৰীয়াই মিয়া মানুহৰ প্ৰথমটো যেটো ভাগ হেতুৰ কথা কোৱা নাই মিয়া মানুহৰ যেটো দ্বিতীয়টো ভাগ হেতুৰ কথা কৈছে অৰ্থাৎ মূৰ দৰে মিয়া মানুহৰ কথা ডক্টৰ হীৰেন গোহাঁই ডাঙৰীয়াই কৈছে সাগে যে মিয়া মানুহ অসমীয়া মানুহৰ বন্ধু হ'ব পাৰিব যেনেকে মুস্তাফা কামাল আজহাৰী মিয়া হয় আৰু মুস্তাফা কামাল আজহাৰী নিশ্চয় অসমীয়া মানুহৰ বন্ধু কেলে বন্ধুতকে বেছি মই হ'ব পাৰিম আৰু তেওঁলোকে মোক বন্ধু বুলি মানিব নিশ্চয় কাৰণ মই তেওঁলোকক কতো আঘাত দিয়া নাই তেওঁলোকৰ ধৰ্মক মই মোৰ ধৰ্ম বুলিও মানো ঠিক আছে এইটো ডক্টৰ হীৰেন গোহাঁই ডাঙৰীয়াৰ উদ্দেশ্য হ'ব পাৰে বাকি তেওঁ কব তেওঁ কি উদ্দেশ্য মই নাজানো যদিহে তেওঁ এইটো উদ্দেশ্য নহয় তেতিয়াহ'লে ডক্টৰ হীৰেন গোহাঁই ডাঙৰীয়াই ভুল কথা কৈছে এটো মানিব লাগিব এটো কোনোবাই বেয়া পাওক ভাল পাওক তাত কোনো কথা নাই আমি হসা কথা কবই লাগিব যদি তেওঁ এইটো উদ্দেশ্য নহয় তেওঁ যদি গুটেই মিয়া মানুহখিনি কথা কৈ দিয়ে তেতিয়াহ'লে এটো কিন্তু ভুল হ'ব আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো কথা কৈছে যে এটো কেতিয়াও অসমীয়া সহ্য কৰি নলয় আসলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমটো ভাগৰ কথা কৈছে মিয়া মানুহৰ হেতু হৈছে যি সকলৰ মন মগজু কি হয় বাংলাদেশী হয় বাংলাদেশী মন মগজুৰ মানুহৰ লগত কেতিয়াও বন্ধুত্ব হ'ব নোৱাৰে আৰু যি সকলৰ মন মগজু বাংলাদেশী নহব ঠিক আছে তেওঁলোকৰ লগত বন্ধুত্ব সম্ভৱ হয় এটো সম্ভৱ হ'ব নহলে কিন্তু এটো সম্ভৱো নহয় এয়া আছিল কথা বুজি পাইছেনে ডক্টৰ হীৰেন গোহাঁই ডাঙৰীয়াৰ মন্তব্য আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যেটো মন্তব্য এই দুয়োটা মন্তব্য আমি মিলাব লাগিব আমি ইয়াতে এটা গৱেষণা কৰিব লাগিব আসলতে উদ্দেশ্যবোৰ আমি বুজি পাব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে এটো বুজিব লাগিব আৰু হীৰেন গোহাঁই ডাঙৰীয়াই কি কৈছে হেতু আমি বুজিব লাগিব যেতিয়া আমি দুয়োটা মন্তব্য সন্মুখত ৰাখিম তাৰ পিছত উদ্দেশ্যক লৈ পেলাই যেতিয়া আমি এটা গৱেষণা কৰিম ঠিক আছে তেতিয়া বস্তুটো উলাই আহিব আৰু বস্তুবোৰ ভাগাই ল'ব লাগিব কাৰণ প্ৰতিজন মানুহ বেয়া নহয় তো পৃথিৱীত ন প্ৰতিজন মিয়া মানুহ বেয়া নহয় প্ৰতিজন মিয়া মানুহ ভালো নহয় ঠিক আছে প্ৰতিজন গৰিয়া মানুহো ভাল নহয় প্ৰতিজন গৰিয়া মানুহ বেয়াও নহয় ঠিক তেনেকে প্ৰতিটো মানুহৰ লগতে প্ৰতিটো জাতি ধৰ্মৰ মানুহৰ লগতে এইটো প্ৰশ্নটো লাগি থাকে প্ৰতিজন ব্যক্তি কেতিয়াও ভাল হ'ব নোৱাৰে বা সকলো ব্যক্তি কেতিয়াও ভাল হ'ব নোৱাৰে বেয়া মানুহ থাকিবই তাত ঠিক আছে গতিকে যিসকল চিন্তাধাৰা বেয়া মই তেওঁলোকৰ কথাই ক'ব বিচাৰিম যে বাংলাদেশী মন মগজুৰ যিসকল মানুহ তেওঁলোকৰ লগত প্ৰকৃত অসমীয়া মানুহৰ কেতিয়াও বন্ধুত্ব হ'ব নোৱাৰে এটো ইম্পসিবল এটো হ'ব নোৱাৰে আৰু যদি হৈছে তেতিয়াহ'লে সেই গৰাকী অসমীয়াক আমি সালাজাৰা কৰি চাব লাগিব আসলতে তেওঁ কি বিচাৰে নিজৰ জাতিটোৰ সুৰক্ষা কৰিব বিচাৰে নে তেওঁ অন্য কিবা উদ্দেশ্য লৈ পেলাই বন্ধুত্ব কৰিছে হেতু আমি নাজানো ঠিক আছে এতিয়া আৰু এটা কথা আহে যেটো বিভাজন মই কৰিছো মিয়া মানুহক দুটা ভাগত মই ৰাখিছো প্ৰথমটো ভাগ হৈছে যি সকলৰ মন মগজু বাংলাদেশী হয় দ্বিতীয়টো ভাগ হৈছে যি সকলৰ মন মগজু বাংলাদেশী নহয় এতিয়া বহুতে মোক সুধিব পাৰে যে এই মন মগজু বাংলাদেশী মানে কি এই মন মগজু বাংলাদেশী বা মানসিকতা বাংলাদেশী মানসিকতা এই বস্তুটো বুজিব লাগিব বহুতেই বুজি নাপায় এই কথাখিনি হেকানে এনেই মিছামিছি মোক গালি পাৰি থাকে আৰু বহুতে ভাবে মুস্তাফা কামাল আজহাৰী মিয়া মানুহৰ শত্ৰু মই মিয়া মানুহৰ শত্ৰু নহও মই প্ৰথমটো যেটো মিয়া মানুহৰ ভাগ হেইখিনি মিয়া মানুহৰ মই শত্ৰু হওঁ আৰু দ্বিতীয়টো যেটো মিয়া মানুহৰ ভাগ আছে হেখিনিৰ মই মিত্ৰহে হওঁ আৰু হ'ব বিচাৰিম আৰু দ্বিতীয়টো ভাগত মই নিজে স্বয়ং আছো মই এনেকুৱা এটা মিয়া লৰা হওঁ যেটো মিয়া লৰাৰ মন মগজু অসমীয়া মন মগজু হয় ভাৰতীয় মন মগজু হয় ঠিক আছে আৰু যেটো প্ৰথমটো ভাগ আছে নহয় যি সকলৰ মন মগজু বাংলাদেশী মই তেওঁলোকক
কেতিয়াও সমৰ্থন নকৰো মই তেওঁলোকৰ শত্ৰু বুলি যদি তেওঁলোকে ভাবিব পাৰে মোষ্ট ওয়েলকাম ভাবক মই এইটো বিচাৰো আপোনালোকে ভাবাটো আৰু লগতে বিচাৰো ইন্নাল্লাহা লা ইউগাইৰু মা বিকৌমিন হাত্তা ইউগাইৰু মা বিআনফুসিহিম যেতিয়ালৈকে নিজকে হলনি নকৰিব ঈশ্বৰ আল্লাহ ভগৱানে আপোনাক হলনি নকৰে গতিকে সেই প্ৰথমটো ভাগ মিয়া মানুহৰ যি সকলে নিজৰ মন মগজু বাংলাদেশী বনাইছে তেওঁলোকে নিজকে হলনি কৰিবৰ হৈ গল আৰু তেওঁলোকৰ কাৰণে আজি অসমখন এনেকুৱা উত্তপ্ত পৰিৱেশ হৈছে অসমত দ্বিতীয়টো যি মিয়া মানুহৰ যিটো ভাগ আছে তেওঁলোকৰ কাৰণে কোনো উত্তপ্ত পৰিৱেশ হোৱা নাই আৰু তেনেকুৱা মানুহ মোৰ লগত আছে আপোনালোকে দেখিছে যোৱা ৰাতিও আমি সাধু সন্ত আৰু বহু আমাৰ ধৰ্মগুৰু আৰু বহু বন্ধুসকলৰ লগত মই আপোনাৰ কি বাউল গীত আৰু এটি ৰাতি নিশা পাৰ কৰিছো তেওঁলোক নিশ্চয় এনেকুৱা মন মগজুৰ মানুহ হয় তেওঁলোক যিসকলৰ মন মগজু অসমীয়া হয় ঠিক আছে তেনেকুৱা বহুত মিয়া মানুহ মোৰ লগত আছে আৰু তেনেকুৱা মিয়া মানুহখিনি নিশ্চয় অসমৰ কাৰণে জান দিব প্ৰাণ দিব তেওঁলোকে অসমৰ সভ্যতা সংস্কৃতি কিন্তু তেওঁলোকে মানি চলিছে কিন্তু প্ৰশ্নটো হৈছে তেওঁলোক বহুত সংখ্যাত একেবাৰে কম তেওঁলোক মানে ভয়ত থাকিবলগীয়া হৈছে তেওঁলোকে নিজৰ কথাখিনি ক'ব পৰা নাই এতিয়া কলে ধৰক মানে এই বাকি যিটো প্ৰথমটো ভাগ আছে বাংলাদেশী চিন্তাধাৰা তেওঁলোকে মানে এওঁলোকক হেঁচা দিব বা যেনেকে আজি দেখিছে নাই মোকেই দেখোন মাৰিব বিচাৰি ফুৰে মোক কোনো হিন্দু মানুহে মাৰিব বিচৰা নাই মোক মোৰ নিজৰ মানুহখিনিয়ে মাৰিব বিচাৰি আছে তো মোকে মাৰিব বিচাৰি আছে গতিকে আপোনালোকে ভাবি চাওক তো সেই সকল মিয়া মানুহ যিসকল আচলতে প্ৰকৃততে তেওঁলোকৰ মন মগজু অসমীয়া হয় তেওঁলোকৰ কিমান বিপদ হৈ আছে কৰবাত জীয়াই থাকিবলৈ কাৰণে তেওঁলোকৰ কিমান ভয় লাগি আছে ভাবি চাওক কাৰণ তেওঁলোকৰ সংখ্যা একেবাৰে কম একেবাৰে সংখ্যালঘু তেওঁলোক মানে মিয়া মানুহৰ দুটা ভাগ হ'ল সংখ্যাগৰিষ্ঠ মিয়া মানুহ সংখ্যালঘু মিয়া মানুহ সংখ্যাগৰিষ্ঠখিনি সেইসকল যিসকলৰ মন মগজু বাংলাদেশী হয় আৰু সংখ্যাগৰিষ্ঠ লঘু যিসকল বাংলাদেশী নহয় যেনেকে মই এতিয়া যেটো কথা মই কৈ আছো আপোনালোকক যে এই বাংলাদেশী মন মগজু মানে এই বস্তুটো কি আচলতে এটা আমি বুজিব লাগিব বাংলাদেশী মন মগজু হৈছে এনেকুৱা এটা মানসিকতা যিটো মানসিকতা কোনো সভ্য শিক্ষিত যোগ্য মানুহে গ্ৰহণ নকৰে যিটো মানসিকতা সকলো ধৰ্ম বিৰোধী মানসিকতা দেশ বিৰোধী মানসিকতা হেতু বাংলাদেশী মানসিকতা বুজি পাইছেনে দেশ বিৰোধী মানসিকতা সংবিধান বিৰোধী মানসিকতা মানৱতা বিৰোধী মানসিকতা হেতু বাংলাদেশী মানসিকতা হয় অলপ বুজাই দিব লাগিব এক্সাম্পল দি পেলাই মই উদাহৰণ দিছো চাওক বাংলাদেশী মানসিকতা এনেকুৱা এটা মানসিকতা এই মানসিকতাটো যাৰ ভিতৰত আহিব সেই মানুহজনে নিজে নিজে ভাবা আৰম্ভ কৰিব যে আমাৰ ধৰ্মটোৱে সবতকে ভাল পৃথিৱীৰ সব ধৰ্ম বেয়া এটো হৈছে বাংলাদেশী মানসিকতাৰ এটা অংশ বাংলাদেশী মানসিকতাটো হৈছে যে পৃথিৱীৰ সব জায়গাত আমাৰ মানুহখিনি বিয়পি পৰিব লাগে আমাৰ ধৰ্মটো গোটেই পৃথিৱীত প্ৰচাৰ হ'ব লাগে পৃথিৱীত কোনো ধৰ্ম থাকিব নালাগে কোনো সভ্যতা সংস্কৃতি থাকিব নালাগে অকল আমাৰ সভ্যতা সংস্কৃতি থাকিব লাগে এয়া হৈছে বাংলাদেশী মানসিকতা আৰু এই নিজৰ যিটো তেওঁলোকৰ এজেন্ডা বা যিটো উদ্দেশ্য ইয়াকে তেওঁলোকে এই উদ্দেশ্যত সফল হ'বৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাৰ্যকলাপ কৰে যেনেকে মাটি দখল কৰা যিটো আজি আমাৰ অসমত চলি আছে কাহিনীটো বুজিব চেষ্টা কৰিব কোৰ পানী ক'ত পৰিছে বুজক আপোনালোকে বিশেষকৈ আমাৰ সংখ্যালঘু সমাজ মই খুব সৰল আৰু সহজ ভাৱে বুজাব চেষ্টা কৰি আছো কথাখিনি বুজক উচ্ছেদটো কেলে হৈছে এই যেটো কথা মই কলো বাংলাদেশী মন মগজু বা বাংলাদেশী মানসিকতাৰ এটা উদ্দেশ্য হৈছে পৃথিৱীৰ প্ৰতিটো জায়গাতে প্ৰতিটো দেশতে প্ৰতিটো ৰাষ্ট্ৰতে ঠিক আছে দেশ মহাদেশত অকল ইছলাম ধৰ্ম থাকিব লাগে নিজৰ ধৰ্ম থাকিব লাগে মানে হা এইটো হৈছে তেওঁলোকৰ কি আপোনাৰ এটা এজেন্ডা বা তেওঁলোকৰ উদ্দেশ্য এটা এই এজেন্ডা বা এই উদ্দেশ্যত তেওঁলোকে সফল হ'বলৈ কাৰণে বিভিন্ন প্ৰক্ৰিয়া তেওঁলোকে লয় যেনেকৈ এটা প্ৰক্ৰিয়া হৈছে যিখন দেশত আপুনি এই কামটো কৰিব বিচাৰিব সেই দেশত আপুনি অবৈধভাৱে হুমাই পেলাই তাতে মাটি দখল কৰক প্ৰথমতে মাটি ল'ব লাগিব কৰবাত গৈ পেলাই বা আপুনি আইডেন্টিটিটো আপোনাৰ কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব আপুনি ন আপুনি এটা ফেক আইডি লৈ পেলাই ফেক আইডেন্টিটি লৈ হুমাব লাগিব মোটামুটি কিবা প্ৰকাৰে হুমাব লাগিব আপুনি আৰু সেই দেশখনত য'ত আপুনি আপোনাৰ মিছনটো সাকসেসফুল কৰিব বিচাৰি আছে তাত গৈ প্ৰথমতে আপোনাৰ আইডেন্টিটি চেঞ্জ কৰি পেলাই তাত হুমাক থাকিবলৈ জায়গাটো লাগিব জায়গা ল'বলৈ হ'লে এটা চৰকাৰী ভূমি দখল কৰি লওক আৰু যদি চৰকাৰী ভূমি দখল কৰিব পৰা নাই মাটি কিনি লওক কিবা এটা প্ৰকাৰে তাত গৈ পেলাই মোটামুটি আপুনি তাত আপোনাৰ থাকাটো আগতে কনফাৰ্ম কৰক যেতিয়া আপুনি সেইখন দেশত থাকা আৰম্ভ কৰিব থাকি তাৰ পিছত লাহে লাহে আপুনি আপোনাৰ এজেন্ডাৰ ফালে আগবাঢ়ি যাব তলে তলে আপুনি আপোনাৰ মানসিকতা বিয়পাব চেষ্টা কৰিব বজাৰত হওক ঘৰত হওক
আপোনাৰ যিকোনো অনুষ্ঠানতে হওক বা ধৰ্মীয় অনুষ্ঠান পাতি ৰাইজক বুজাই মোটামুটি বিভিন্ন কলমেৰে লিখি হওক বা মুখেৰে বুজাই হওক আপুনি আপোনাৰ এজেণ্ডাৰ ফালে উদ্দেশ্যৰ ফালে আগবাঢ়ি গৈ থাকিব বুজি পাইছেনে এইটো বৰ্তমান অসমত চলিছে এইটো যিটো কথাটো মই এতিয়া ক'লো বহু মানুহ তাৰ পৰা সোমাই আহিছে আহি পেলাই বহু মানুহে দখল কৰিছে আৰু বহু এনেকুৱা মানুহ আছে তেওঁলোক ইয়াৰে হয় তেওঁলোকেও দখল কৰিছে মাটি এজেণ্ডা এটোৱে যে আমি হে অঞ্চলত গৈ পেলাই যিটো জনগাঁথনি আছে হেতু আমি হলনি কৰি দিব লাগে ভোটাৰৰ যিটো এটা সংখ্যা আছে হেতু হলনি কৰি দিব লাগে যাতে আমাৰ মানুহক আমি জিকাব পাৰো বা আমি যিটো দল বা যিটো ৰাজনৈতিক দলক আমি সাপোৰ্ট কৰিছো সেই দলটো যাতে তাত জিকিব পাৰে এইবোৰ উদ্দেশ্য লৈ পেলাই তেওঁলোকে বিভিন্ন অঞ্চলত গৈ চৰকাৰী মাটি দখল কৰি পেলাই তাতে থাকি পেলাই মাতে তেওঁলোকে মানে ৰাজনৈতিক এটা যিটো পৰিবেশ থাকে দেশৰ সেই ৰাজনৈতিক পৰিবেশত তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব চেষ্টা কৰে বুজি পাইছেনে তো বাংলাদেশী মন মগজুৰ কথা মই কৈ আছিলো যে বাংলাদেশী মন মগজু হৈছে যে নিজৰ ধৰ্মটোৱে সব গোটেই পৃথিৱীত ভাল ধৰ্ম বাকি সব বেয়া এটো বাংলাদেশী মন মগজু হয় তাৰ পিছত নিজৰ ধৰ্মটো পৃথিৱীৰ সব জায়গাত বিয়পাব লাগে বাকি সব ধৰ্ম নস্যাৎ কৰি দিব লাগে এটো বাংলাদেশী মন মগজুৰ এটা অংশ হয় আৰু এই উদ্দেশ্যত সফল হ'বলৈ কাৰণে তেওঁলোকে চৰকাৰী মাটি ভূমি দখল কৰিবলগীয়া হৈ যায় এটো এবোৰ এজেণ্ডা হয় ঠিক আছে হয়তো কৰবাত দুজন দুখীয়া মানুহে কৰে দখল তেওঁলোক আছে বাৰু মই এটো নকওঁ যে বেদখলকাৰী সকলো মানুহে এনেকুৱা এজেণ্ডা লৈ আছে নহয় কিছুমান দুখীয়া মানুহও কেতিয়াবা কৰি পেলাই ভুল হেতু ভুল তেওঁলোকৰ আসলে হেতু তেওঁলোকৰ ভুলৰ কাৰণে হৈছে সকলো বেদখলকাৰী তেনেকুৱা নহয় কিছু বেদখলকাৰী ভালো আছে ঠিক আছে আৰু তেওঁলোকৰ মন মগজু ভাল হয় কিন্তু তেওঁলোকে এনেকুৱা এজেণ্ডাবোৰ তেওঁলোকে বুজিও নাপায় কিন্তু তেওঁলোকক যিসকলে লিড কৰি থাকে যিসকলে তেওঁলোকক চলাই আছে যিসকলৰ আঙুলিৰ ইশাৰাত তেওঁলোকে এনেকুৱা কামবোৰ কৰে আসলে তেওঁলোকেহে নচাই আছে তেওঁলোকে কথাবোৰ নাজানে ঠিক আছে এতিয়া পইণ্টত আহো যে বাংলাদেশী মন মগজু কি বাংলাদেশী মন মগজুৰ মই উদাহৰণ আপোনালোকক দিলো দুটা আৰু বাংলাদেশী মন মগজু চাওক যেনেকে মই সদায় কৈ আহিছো আপোনালোকক আমি যিবোৰ কট্টৰবাদ আমাৰ মাজত আছে কট্টৰবাদ হেবোৰ হৈছে আপোনাৰ প্ৰতিটো কট্টৰবাদে হৈছে বাংলাদেশী মন মগজু পাকিস্তানী মন মগজু হয় অসমৰ সভ্যতা সংস্কৃতি নস্যাৎ কৰিব বিচৰাটো বা অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতি ৰাইজক আহ্বান কেতিয়াও কৰা নাই তেনেকুৱা মানুহে আপোনালোকে চাবচোন লক্ষ্য কৰি পেলাই যিজন মানুহৰ প্ৰতি আপোনাৰ বাংলাদেশী মন মগজুৰ বুলি সন্দেহ হৈ আছে আপুনি তেওঁৰ ভিডিঅ'বোৰ চাবচোন এই মানুহজনে অসমৰ যে গোটেই বছৰটো যেতিয়া পাৰ হৈ যায় বহাগৰ পৰা যেতিয়া ষ্টাৰ্ট হৈ পেলাই পাৰ হয় ন তেতিয়া সময়ে যে অসমত যিবোৰ আপোনাৰ অসমৰ জাতীয় উৎসৱ আহে বহাগৰ বিহু কাতি বিহু মাঘ বিহু আহিছে এই সময়ত এই মানুহখিনি কিন্তু একেবাৰে নীৰৱ হৈ থাকে সেই সময়ত ৰাইজক আহ্বান নজনায় যে আপোনালোকে আহকচোন আগবাঢ়ি আহকচোন অসমৰ সভ্যতা সংস্কৃতিৰ ফালে আগবাঢ়ি আহকচোন এই মানুহখিনি কিন্তু তেনেকুৱা কোনো ধৰণৰ আহ্বান নজনায় এই মানুহখিনিয়ে চাব সদায় আপোনাৰ কি কৰিব কিছুমান এনেকুৱা বিষয় লৈ পেলাই তেওঁলোকে হাল্লা চিল্লা কৰিব যিবোৰ বিষয় লৈ পেলাই হাল্লা চিল্লা কৰিলে হুলস্থুল কৰিলে দেশত অশান্তি আহিব বা দেশত আপোনাৰ কি হ'ব তেওঁলোকৰ লাভালাভ হ'ব ৰাইজক মানে উচতনি দি পেলাই মাতি লৈ আহিব এনেকুৱা কিছুমান ইস্যু লৈ পেলাই সদায় তেওঁলোকে হাল্লা চিল্লা কৰে কিন্তু সত্য কথাবোৰ লৈ পেলাই তেওঁলোকে কেতিয়াও মাত নামাতে বুজি পাইছেনে তো এই সভ্যতা সংস্কৃতি নস্যাৎ কৰি দিয়া বেলেগ এখন দেশত গৈ পেলাই বা বেলেগ এখন দেশৰ বা নিজৰ দেশৰে সভ্যতা সংস্কৃতি নস্যাৎ কৰি পেলোৱাটো হৈছে বাংলাদেশী মন মগজু বাংলাদেশী মন মগজু বুজি পাইছেনে নিজৰ কুৰাণখনে সবতকে ভাল বাকি সব ধৰ্মীয় কিতাপ আমি নামানো বিশ্বাস নকৰো এইবোৰ বাংলাদেশী মন মগজু হয় আল্লাহে আল্লাহ হয় গোটেই পৃথিৱীৰ ভগৱান বুলি ক'লে নহব ভগৱান বেলেগ ভগৱানৰ মৰ্যাদা কম আল্লাহৰ মৰ্যাদা বেছি ঠিক আছে আমি আল্লাহ বুলি কম আমি ভগৱান বুলি নকওঁ এইবোৰ বাংলাদেশী মন মগজু হয় ঠিক আছে আমি প্ৰতিটো কথাত আল্লাহ বুলিয়ে কম আমি কেতিয়াও ভগৱান বা ঈশ্বৰ বুলি নকওঁ এইটো বাংলাদেশী মন মগজু হয় ঠিক আছে আপোনাৰ কথাখিনি বুজি পাইছেনে নিজৰ ল'ৰা ছোৱালীক এইটো শিকোৱাটো যে আল্লাহ বুলি কবা ভগৱান বুলি নকবা ঈশ্বৰ বুলি নকবা এইটো বাংলাদেশী মন মগজু হয় বাংলাদেশী মন মগজু বাংলাদেশী মানুহ নহয় মানুহটো ইয়াৰে হয় মানুহটো অসমৰে হয় কিন্তু কামখিনি বাংলাদেশী কৰি আছে তাকে বাংলাদেশী মন মগজু বুলি কোৱা হয় বুজি পাইছেনে মানুহটো অসমৰে থাকে কামখিনি বাংলাদেশৰ হয় যেনেকে ল'ৰা ছোৱালী শিকাব নহয় আল্লাহ বুলি কয় ভগৱান নকবা ভগৱান ক'ব নাপায় নহয় আল্লাহ বুলি কবা এইটো বাংলাদেশী মন মগজু হয় অলপ বুজক মোৰ কথাখিনি বুজক বাংলাদেশী মন মগজু এইবোৰ পিকনিক খাব নালাগে গান গাব নালাগে মিউজিক বজাব নালাগে আপুনি বাৰ্থডে পালন কৰিব নালাগে ঠিক আছে এই দাড়ি দীঘল ৰাখিবই লাগিব নহলে নৰকত গুচি যাব এইবোৰ সব বাংলাদেশী মন মগজু হয় এনি টাইম টুপি পিন্ধিবই লাগিব এইবোৰ বাংলাদেশী মন মগজু হয়
এনি টাইম পিন্ধাৰ কোনো বাধ্যতামূলক নাই এইবোৰ বস্তু আমাৰ টুপি নিপিন্ধিলেই হয় এইটো মই হিমাচলী টুপি পিন্ধো আৰু এইটো যিহেতু ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগত জড়িত টুপি এইটো কোনো বাংলাদেশী টুপি নহয় এইটো সবেই জানে আজহাৰীয়ে পিন্ধা টুপি এইটো ইণ্ডিয়ান টুপি হয় মই সেইকাৰণে ইণ্ডিয়ান টুপি পিন্ধো বহুতে মোক প্ৰশ্ন কৰে আপুনি এই টুপি কেলে পিন্ধে এনেকুৱা বহুত কালেকশ্যন আছে মোৰ ওচৰত এইবোৰ বহুত তো এই টুপিটো ইণ্ডিয়ান টুপি হয় গতিকে মই এইটো পিন্ধি ভাল পাওঁ বুজি পাইছেনে আপোনালোকে মোৰ কথা এইটো বাংলাদেশী মন মগজু যিসকলৰ তেওঁলোকেই খালি এক প্ৰকাৰৰ বস্তু পিন্ধি পেলাই মানে এটা দেখাব বিচাৰে যে মানে আচলতে মানে দেখাব নিবিচাৰিলেও বস্তুটো নিজে নিজে ফুটি উঠে যে এইটো ক'ব বিচাৰিছে এইটো কৰিব বিচাৰিছে গতিকে শ্ৰদ্ধা ৰাইজ এই কথাখিনি আপোনালোকে লক্ষ্য ৰাখিব যে বাংলাদেশী মন মগজু আচলতে কি বাংলাদেশী মন মগজু বুজক আপোনালোকে ঠিক আছে মন্দিৰ আমি নাযাওঁ মন্দিৰত আমাক যাবলৈ মানা কৰিছে ক'ত মানা কৰিছে কোৰাণত ক'তো নাই কিয়া হজৰত মহম্মদে ক'তো মানা কৰা নাই মন্দিৰত নাযাওঁ অকল মছজিদত যাম এয়া বাংলাদেশী মন মগজু হয় এইবোৰ বাংলাদেশৰ মানুহে এইবোৰ কৰি ফুৰে সেইকাৰণে তেওঁলোকে দেশ বিচাৰিছিলে জাগা বিচাৰিছিলে আৰু তেওঁলোকক দিয়া হৈছিল এইবোৰ পাকিস্তানী চিন্তাধাৰা সেইকাৰণে 1947ক তেওঁলোকক জাগা দিয়া হৈছিল যে তোমালোকে এইবোৰ তাতে গৈ কৰিবা আমি অলপ বেলেগকে থাকোছো ঠিক আছে অলপ বেলেগকে থাকো বুলি এটো ভাগ হৈ গৈছিল দেশখন নহয় গতিকে এই যে আমি আমাৰ মছজিদটোৱে আল্লাহে ভাল পায় মন্দিৰ ভাল নাপায় এটো বাংলাদেশী চিন্তাধাৰা হয় বাংলাদেশী মানসিকতা আমি নামাজ পঢ়িম নামাজ আল্লাহে ভাল পায় পূজা আল্লাহে ভাল নাপায় এটো বাংলাদেশী চিন্তাধাৰা বুজি পাইছেনে আপোনালোকে কথাবোৰ মোৰ কথাখিনি অলপ বুজিব চেষ্টা কৰক এনেই আৰু অসমৰ পৰিৱেশটো বহুত বেয়া হৈছে নুবুজাৰ কাৰণে বেয়া হৈছে প্ৰিয় শ্ৰদ্ধা ৰাইজ এতিয়া কথা হৈছে যেটো কথা মই আলোচনা আৰম্ভণিত কৈছিলো যে এজন অসমীয়া মানুহ এজন মিয়া মানুহৰ বন্ধু হ'ব পাৰিবনে ইয়াৰ আনসাৰটো হৈছে নোৱাৰে যদিহে হেজন মিয়া মানুহৰ চিন্তাধাৰা বাংলাদেশী হয় তেতিয়া নোৱাৰে আৰু পাৰিব যদিহে বিচাৰে যদিহে হেজন মিয়া মানুহৰ চিন্তাধাৰাটো কি হয় অসমীয়া চিন্তাধাৰা হয় অসমৰ সভ্যতা সংস্কৃতি যদি তেওঁৰ মন মগজুত সোমাই আছে হিৰে হিৰে বৈ আছে তেতিয়াহ'লে নিশ্চয় বন্ধুত্ব হ'ব হেতু কৰিব নালাগে নিজে নিজে হৈ যাব বন্ধুত্ব মানুহে নকৰে বন্ধুত্ব নিজে নিজে হৈ যায় ঠিক আছে এয়া হল আনসাৰ বুজি পালেনে এতিয়া কথা হৈছে আপোনালোকে সকলোৱে নিজকে প্ৰশ্ন কৰিব আমাৰ অসমৰ শ্ৰদ্ধাৰ মিয়া সমাজ আপুনি কোনটো প্ৰকাৰৰ মিয়া মানুহ হয় আপুনি কোনটো প্ৰকাৰৰ মিয়া মানুহ হয় প্ৰথমটো প্ৰকাৰৰ নে দ্বিতীয়টো প্ৰকাৰৰ মই দ্বিতীয়টো প্ৰকাৰৰ হওঁ একদম ওপেন কৈছো এটা মই ক'ব লাগিব আমাৰ যিখিনি সভ্য মিয়া মানুহ আছে তেওঁলোকক মই বচাব লাগিব ন সভ্য যোগ্য মিয়া মানুহক মই বচাব লাগিব ন গতিকে মই ওপেনকে কৈ আছো মই দ্বিতীয়টো প্ৰকাৰৰ মই মিয়া লৰা হওঁ আৰু মোৰ ফেমিলি দ্বিতীয়টো প্ৰকাৰৰ হয় আমি দ্বিতীয়টো প্ৰকাৰৰ হওঁ আমাৰ মন মগজু অসমীয়া হয় আমাৰ কাৰণে ধৰ্মতকৈ দেশ ডাঙৰ হয় ধৰ্ম দ্বিতীয় নম্বৰত আৰু যিসকলৰ কাৰণে ধৰ্ম নম্বৰ 1 হয় দেশ দ্বিতীয় নম্বৰ হয় তেওঁলোকে হৈছে বাংলাদেশী মন মগজুৰ এটো বাংলাদেশী মন মগজুৰ আৰু এটা উদাহৰণ যে দেশ নম্বৰ 1 নে ধৰ্ম নম্বৰ 1 আনসাৰটো হ'ব দেশ নম্বৰ 1 সেই সকল মিয়া মানুহৰ যিসকল মিয়া মানুহ অসমৰ সভ্যতা সংস্কৃতি আৰু অসমীয়া মন মগজুৰ হয় আৰু যিসকল মিয়া মানুহৰ মন মগজুটো বাংলাদেশী তেওঁলোকে ক'ব বাবা ধৰ্ম সবতকে ডাঙৰ কিহৰ দেশ আকৌ দেশ চেক পিছত ধৰ্ম আগত বুজি পাইছেনে এতিয়া কথা হৈছে আপোনালোকে নিজকে প্ৰশ্ন কৰকচোন আপুনি কোনটো ধৰণৰ মিয়া মানুহ হয় যিসকল মিয়া মানুহ মই তেওঁলোকক আজি কথাখিনি ক'ব বিচাৰিম অসমৰ মিয়া সমাজৰ লগত মই আলোচনা কৰি আছো এটো যেহেতু মই সব জায়গাত যাব নোৱাৰো ন গৈ পেলাই আলোচনা কৰিম গলে মাৰপিট কৰিব বহুতে কাৰণ অসমীয়া মন মগজুৰ মিয়া মানুহ একেবাৰে কম আছে নাই বুলিয়ে ক'বলৈ বহুত কম মানে 100ৰ ভিতৰত 5টা মান ওলাব চাগে বা 10 জন ওলাব তো এতিয়া আমাৰটো ভয় হৈছে নহয় আমাৰ ভয় হৈছে যিসকলৰ মন মগজু অসমীয়া আমাৰ ভয় হৈছে সেইকাৰণে আমি এটা সব জায়গাত যাব নোৱাৰো সেইকাৰণে লাইভৰ জৰিয়তে আলোচনা কৰি আছো যদিহে আপোনালোকৰ মন মগজু অসমীয়া মন মগজু হয় তেতিয়া হলে আপোনালোকে ওলাই মোক লগ দিয়ক এই যে আজি মিয়া মানুহৰ উপজিত অত্যাচাৰ বা দেখা গৈছে ন এটো অত্যাচাৰ নহয় আসলে এটো শাস্তি হয় নিজৰ অপৰাধৰ শাস্তি হয় মই অত্যাচাৰ বুলি নকওঁ ঠিক আছে এটো অপৰাধ কৰিলে ভুল কৰিলে শাস্তি পাব
যেনেকৈ কোনোবাই কিবা বেয়া কৰ্ম যদি কৰে, অপৰাধ কৰে, তেতিয়াহ'লে যিটো ভাৰতীয় আইন কানুন আছে শাস্তি দিব। এতিয়া শাস্তিক যদি আপুনি অত্যাচাৰ বুলি কয়, এইটো ভুল হ'ব। শাস্তি বেলেগ, অত্যাচাৰ বেলেগ। অত্যাচাৰটো দ্বিতীয় প্ৰকাৰৰ মিয়া মানুহৰ ওপৰত হৈ আছে, আৰু কৰিছে প্ৰথম প্ৰকাৰৰ মিয়া মানুহে। কোনো হিন্দু মানুহে অত্যাচাৰ কৰা নাই, যেনেকৈ মোক কোনো অত্যাচাৰ নকৰে। মোক প্ৰথমটো প্ৰকাৰৰ যিসকল মিয়া মানুহ আছে তেওঁলোকে মাৰিব বিচাৰি ফুৰে। ময়ো মিয়া, তহঁতিও মিয়া, হয় নহয়? কিন্তু তহঁতি মোক মাৰিব বিচাৰো কেলে? এটা প্ৰশ্ন আছে নাই কওক? গতিকে এই প্ৰথমটো প্ৰকাৰে মোক মাৰিব বিচাৰিছে, মই দ্বিতীয়টো প্ৰকাৰৰ হওঁ। বুজি পাইছেনে? ঝামেলাটো তাত লাগি আছে, কনফিউজন হৈ গৈছে মানুহৰ, বহুতৰে কনফিউজন হৈ আছে। আৰু মই ভাবো এই অসমত যিবোৰ ধৰক এতিয়া সমস্যা হৈ আছে, গোলাঘাটতে হৈছে, শিৱসাগৰতে হৈছে, বা গোটেই অসমত যে, এইটো আচলতে প্ৰথমটো প্ৰকাৰৰ মিয়া মানুহৰ কাৰণে হৈছে। দ্বিতীয়টো প্ৰকাৰৰ মিয়া মানুহৰ লগত কোনো অসমীয়াৰ কোনো ধৰণৰ আপোনাৰ যুঁজ নাই, কোনো ধৰণৰ বিতৰ্ক নাই, কোনো বেয়া ভাৱ নাই কাৰো মনত। দ্বিতীয়টো প্ৰকাৰৰ যিখিনি মিয়া মানুহ হ'ব, প্ৰথমটো প্ৰকাৰৰ মিয়া মানুহৰ লগত নিশ্চয়কৈ এইটো বন্ধুত্ব হ'ব নোৱাৰে। মোৰ কথাখিনি বুজিছেনে আপোনালোকে? অলপ কমেণ্ট কৰক কমচ কম, তেতিয়াহে ময়ো ধৰিব পাৰিম বুজি পাইছেনে নাই পোৱা। আৰু আজিৰ লাইভৰ মাধ্যমেৰে মই আপোনালোকক অনুৰোধ জনাম, যিসকল দ্বিতীয় প্ৰকাৰৰ মিয়া মানুহ হয় তেওঁলোক ওলাই আহক, মোক লগ দিয়ক, সহযোগিতা কৰক। যিহেতু মই অকলেতো কাম কৰিব নোৱাৰো, মই যিমানখিনি পাৰিছো অকলে কৰিছো, আৰু অকলেই গোটেইখিনি হিলাই ৰাখিছো। আপোনালোকে লগ দিয়ক, আপোনালোকে ভয় কৰিব নালাগে। প্ৰথমটো প্ৰকাৰৰ মিয়া মানুহে আমাক কেতিয়াও দিগদাৰি কৰিব নোৱাৰিব। আপোনালোকে অলপ সাহস কৰি লগ দিয়ক, তেতিয়া নিশ্চয় আপোনালোকেও মৰ্যাদা সহ জীয়াই থাকিব পাৰিব, আপোনালোকেও সন্মান সহ জীয়াই থাকিব পাৰিব। আজি যদি আপোনালোকে লগ নিদিয়ে, তেতিয়াহ'লে এই প্ৰথমটো প্ৰকাৰৰ মিয়া মানুহে আমাকো কি কৰি পেলাব? শেষ কৰি পেলাব। আমিও কিন্তু আৰু ভৱিষ্যতে কেতিয়াও মুখ দেখাব নোৱাৰিম। গতিকে এতিয়া আপুনি ডিচাইড কৰক, আপুনি কোন প্ৰকাৰৰ মিয়া মানুহ, প্ৰথমটো প্ৰকাৰৰ নে দ্বিতীয়টো প্ৰকাৰৰ? যদি দ্বিতীয়টো প্ৰকাৰৰ মিয়া মানুহ হয়, আপুনি মোক লগ দিয়ক, মই আপোনাৰ লগত আছো। আৰু যদি আপুনি প্ৰথমটো প্ৰকাৰৰ মিয়া মানুহ হয়, তেতিয়াহ'লে আপোনালোকৰ ওপৰত চৰকাৰে যিবোৰ একশ্যন লৈছে, সম্পূৰ্ণ চৰকাৰক সমৰ্থন জনাইছো, পূৰ্ণ সমৰ্থন। এনেকুৱা মানুহৰ ঘৰ বাৰী ভাঙি দিব লাগে, এনেকুৱা মানুহক যি পাৰে চৰকাৰে কৰিব লাগে, জেলত ৰাখিব লাগে, আৰু কিবা কৰিব লাগে কৰক। প্ৰথমটো প্ৰকাৰৰ মিয়া মানুহৰ লগত চৰকাৰে যি কৰিব আছে কৰক, আমাৰ ক'বলৈ একো নাই। তাত দুখ কৰিও লাভ নাই, শাস্তি। সেইটো শাস্তি হয়, অত্যাচাৰ নহয়। শাস্তি আৰু অত্যাচাৰৰ মাজত বহুত পাৰ্থক্য আছে, মনত ৰাখিব। শাস্তি আৰু অত্যাচাৰৰ মাজত পাৰ্থক্য আছে। প্ৰথমটো প্ৰকাৰৰ মিয়া মানুহৰ লগত অসম চৰকাৰে যি কৰিব আছে কৰক, পূৰ্ণ সমৰ্থন থাকিলে। কিন্তু অসম চৰকাৰক আৰু দল সংগঠনক মই এটা অনুৰোধ কৰিম, দ্বিতীয়টো প্ৰকাৰৰ যিখিনি মিয়া মানুহ আছে তেওঁলোক আচলতে অসমৰ সভ্যতা সংস্কৃতিৰ লগত জড়িত। গতিকে তেওঁলোকক কি কৰিব লাগিব? আপোনালোকে ছাপোৰ্ট কৰিব লাগিব, কাৰণ সেই দ্বিতীয়টো প্ৰকাৰৰ মিয়া মানুহ বহুত কম আছে। মোৰ কথা বুজি পাইছেনে? একেবাৰে সহজ ভাষাত কৈ দিওঁ, দ্বিতীয়টো প্ৰকাৰৰ মিয়া মানুহখিনি একদম চাব, বিহুত একেবাৰে পাগলৰ দৰে নাচিব, ওলাই আহিব ঢোল চোল লৈ। আৰু প্ৰথমটো প্ৰকাৰৰ মিয়া মানুহে মজিদে এনাউন্সমেণ্ট কৰি দিব, নাযাবি, বিহু আহিছে, নাযাবি। কি বিহুত ঢোল বজাই নি? ঢোল বজোৱাটো এইটো আপোনাৰ হাৰাম কাম হয়। কিহৰ ঢোল মূল আকৌ? ঢোলটো বজাব নোৱাৰি নহয়, সেইটোতো পাপ কাম হয় ঢোল বজোৱাটো। এইটো প্ৰথমটো প্ৰকাৰৰ মিয়া মানুহে এইবোৰ কয়, আৰু দ্বিতীয়টো প্ৰকাৰৰ মিয়া মানুহখিনি এইবোৰ নকয়। দ্বিতীয়টো প্ৰকাৰৰ মিয়া মানুহ ঢোল চোল চব বজায়। যোৱাকালি মই বজাইছিলো, মই ঢোল বজাব নাজানো, মই যিটো বজাইছিলো সেইটোৰ নামো মই নাজানো, কাৰণ মই মিউজিকৰ লগত মোৰ সম্পৰ্ক নাই। বাছ মই অলপ তালত তাল মিলাই দিওঁ, মোৰ ভাল লাগে। আৰু হজৰত মহম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম দ্বিতীয়টো প্ৰকাৰৰ হয়। তেখেত মিয়াটো নহয়, কিন্তু মিয়া যিহেতু এইটো ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশৰ সৃষ্টিৰ বস্তু হয়, এইটো সৃষ্টি হয়। হজৰত মহম্মদ মানে দ্বিতীয়টো প্ৰকাৰ, অৰ্থাৎ হজৰত মহম্মদে ঢোল ভাল পাইছিলে, ঢোল। হজৰত মহম্মদে নিজে ঢোল, তেখেতৰ সন্মুখত গাভৰু ছোৱালীয়ে ঢোল বজাইছে, আৰু হজৰত মহম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে সেই ঢোলৰ শব্দ শুনিছে, তালবোৰ শুনিছে, গান শুনিছে, তেখেতে খুব এনজয় কৰিছিলে ঢোলৰ তাল। গতিকে এইটো দ্বিতীয়টো প্ৰকাৰত তেখেতৰ চিন্তাধাৰাটো পৰে, আৰু আমি তেখেতৰ চিন্তাধাৰাক ফ'ল' কৰোঁ। আৰু এই দ্বিতীয়টো প্ৰকাৰৰ যিসকল মিয়া মানুহ, তেওঁলোক আচলতে চুফি হয়। তেওঁলোক মানে আধ্যাত্মিক লাইনৰ মানুহ হয়, যিসকলে আপোনাৰ সদায় এই সংগীত ভাল পায়, গান ভাল পায়, আৰু মানে ধৰক বাদ্যযন্ত্ৰ ভাল পায়। তেওঁলোকে ফূৰ্তি কৰি ভাল পায়, আৰু তেওঁলোকে সহজ এটা জীৱন পাৰ কৰে। কট্টৰবাদ তেওঁলোকৰ ভিতৰত নাই।
দ্বিতীয়টো প্ৰকাৰৰ মিয়া মানুহক যদি আপুনি কয় নহয় ভাৰত মাতা কি জয় ক'বলৈ কাৰণে লগে লগে কৈ দিব। দ্বিতীয়টো প্ৰকাৰৰ মিয়া মানুহে লগে লগে কৈ দিব জয় শ্ৰীৰাম বুলি। তেওঁলোকে শ্ৰীৰামক তেওঁলোকে বিশ্বাস কৰে, শ্ৰীকৃষ্ণকো বিশ্বাস কৰে, হজৰত মহম্মদকো তেওঁলোকে বিশ্বাস কৰে। এইটো দ্বিতীয়টো প্ৰকাৰৰ মিয়া মানুহ হয়। আৰু প্ৰথমটো প্ৰকাৰৰ যিসকল মিয়া মানুহ আছে তেওঁলোকক যেতিয়া আপুনি ক'ব ভাৰত মাতা কি জয় বুলি কোৱা, তেওঁলোকে ক'ব ভাৰত জিন্দাবাদ, মানে হিন্দুস্তান জিন্দাবাদ। তেওঁলোকে হিন্দুস্তান জিন্দাবাদ বুলি ক'ব, কিন্তু ভাৰত মাতা কি জয় বুলি তেওঁলোকে কেতিয়াও নকয়। এইটো প্ৰথমটো প্ৰকাৰৰ মিয়া মানুহ, যিখিনি মিয়া মানুহৰ লগত কেতিয়াও অসমীয়া মানুহৰ কি নহয়, বন্ধুত্ব নহব। এইটো প্ৰথমটো প্ৰকাৰ, বুজি পাইছেনে? তেওঁলোকে কেতিয়াও শ্ৰীৰামক বিশ্বাস কৰা নাছিলে, নকৰে। শ্ৰীকৃষ্ণকো বিশ্বাস কৰা নাছিলে, নকৰে। সন্মান কৰো বুলি কয়, আমি সন্মান কৰো, সেইটো আচলতে বাচি যোৱাৰ বাহানা হয়। কাৰণ কোনোবা এটা পাকত পৰাতকে কৈ দিয়ে ভাল সন্মান কৰো বুলি, ন? সেইটো বাচি যোৱাৰ পতলি গলি বুলি কয়, ইয়াক ওলাই যোৱাৰ ৰাস্তা, বাচি যোৱাৰ ৰাস্তা। বিশ্বাস নকৰে তেওঁলোক। কিন্তু দ্বিতীয়টো প্ৰকাৰৰ মিয়া মানুহে শ্ৰীকৃষ্ণক, শ্ৰীৰামক তেওঁলোকে বিশ্বাস কৰে। মই সদায় কৈছো, বিশ্বাস কৰা বেলেগ বস্তু হয়, সন্মান কৰা বেলেগ বস্তু হয়। ৰিছপেক্ট আৰু বিলিভ দুটা বেলেগ বস্তু হয়। তো ৰিছপেক্টটো নহয়, আমাক বিলিভ লাগে। আপুনি বিলিভ কৰে, নকৰে। তো দ্বিতীয়টো প্ৰকাৰৰ মিয়া মানুহে শ্ৰীকৃষ্ণ, শ্ৰীৰামক বিলিভ কৰে। আৰু প্ৰথমটো প্ৰকাৰৰ মিয়া মানুহে শ্ৰীকৃষ্ণ, শ্ৰীৰামক বিলিভ নকৰে, বাট ৰিছপেক্ট কৰো বুলি কয় মাজে মাজে। এইখিনি হৈছে কথা। গতিকে এয়া আছিলে আজিৰ গোটেই কথাখিনিৰ মূল কথাখিনি, আজি আলোচনাৰ। মই আপোনালোকৰ সন্মুখত সম্পূৰ্ণৰূপে দাঙি ধৰিলো, বুজালো। এতিয়া অসমৰ মিয়া সমাজক মই অনুৰোধ জনাম, যিসকল দ্বিতীয়টো প্ৰকাৰৰ মিয়া মানুহ হয়, আপোনালোকৰ লগত আছো, ভয় কৰিব নালাগে আপোনালোক, ঠিক আছে? মই জানো বহু জাগাত আমাৰ মিয়া মানুহে ভয় কৰি আছে। তেওঁলোকে ভাবি আছে আমাৰ ওপৰত কি জানো হ'ব। চাওক, দ্বিতীয়টো প্ৰকাৰৰ মিয়া মানুহৰ ভয় কৰিবলগীয়া একো নাই। আপোনালোকে শান্তিত থাকিব পাৰিব নিশ্চয়। অলপ বতাহ চতাহ আহিলে গছবোৰ হিলিবই, ঠিক আছে? তো ধুমুহা আহিলে ক'ৰবাত অলপ হাৱা বতাহ আপোনাৰ গাটো লাগি যাব। সেই হাৱা বতাহ অলপ গাত লাগিলে বুলি আপুনি ভয় কৰিব নালাগে। ধুমুহা আহিছে তেওঁলোকৰ ওপৰত, যিসকল প্ৰথমটো প্ৰকাৰৰ মিয়া মানুহ হয় তেওঁলোকৰ ওপৰত এই ধুমুহা আহিছে। মই এবছৰ দুবছৰৰ পৰা কৈ আছিলো যে এটা চুনামি আহিব অসমত। আহিলে ন চুনামি? মই আগতে কৈছিলো এইবোৰ কথা, মই আগতে কৈছিলো চুনামি আহিব বুলি। এতিয়াতো বিশ্বাস হৈছে চাগে যে অসমত চুনামি আহিব বুলি আজহাৰীয়ে কৈছিলে। আহিলে চুনামি, ন? মই কৈছিলো বেয়া দিন আহিব বুলি, আহিলে আৰু আহিব। মই এতিয়াও কৈ আছো আৰু আহিব। এই প্ৰথমটো প্ৰকাৰৰ মিয়া মানুহৰ ওপৰত আৰু বেয়া দিন আহিব, আৰু এওঁলোকৰ বেয়া দিনখিনি এওঁলোকৰ কাৰণে দ্বিতীয়টো প্ৰকাৰৰ মিয়া মানুহৰ ওপৰতো প্ৰভাৱ পৰিব। বুজি পাইছেনে? যেতিয়া গাঁৱত জুই লাগে, ন, জুই লাগিলে কেতিয়াবা ওচৰ পাজৰৰ দুখ নথকা কিছুমান ঘৰ জ্বলি যায়। আপোনাৰ ভুলত আপোনাৰ ঘৰত জুই লাগিছে, ওচৰৰ ঘৰটোও জ্বলি যাব বিনা কাৰণতে। তেনেকুৱা হয়। গতিকে প্ৰথমটো প্ৰকাৰৰ মিয়া মানুহে ভুল কৰিছে, দ্বিতীয়টো প্ৰকাৰৰ মিয়া মানুহেও আজি কি হৈছে, কষ্টত ভুগিছে। মানে প্ৰথমটো প্ৰকাৰৰ মিয়া মানুহৰো সেইটো শাস্তি পাইছে তেওঁলোকে, আৰু দ্বিতীয়টো প্ৰকাৰৰ মিয়া মানুহৰ অত্যাচাৰ হৈ গৈছে। অত্যাচাৰৰ শাস্তি মানে জাগাখিনি কৈ দিছো আপোনালোকক। আজি যিটো উচ্ছেদ অভিযান চলিছে, মিয়া খেদাও অভিযান চলিছে, এইটো শাস্তি হয় নে অত্যাচাৰ হয়? ইয়াৰ আনচাৰ হৈছে প্ৰথমটো প্ৰকাৰৰ মিয়া মানুহৰ কাৰণে শাস্তি হয়, আৰু দ্বিতীয়টো প্ৰকাৰ মিয়া মানুহৰ কাৰণে কি হ'ব, এইটো অত্যাচাৰ হৈ যাব। আৰু এই অত্যাচাৰ উপায় নাই। এটা ঘৰত জুই লাগিলে যেতিয়া লগৰ ঘৰটো জ্বলি যায়, তেনেকুৱা ধৰণৰ কথা এইটো। এতিয়া প্ৰথমটো প্ৰকাৰৰ মিয়া মানুহৰ ঘৰত জুই লাগিছে, দ্বিতীয়টো প্ৰকাৰৰ মিয়া মানুহ এনেই জ্বলিছে। গোটেই কথাখিনি কৈয়ে দিলো, মোৰ ক'বলগীয়া একো নাই আৰু। এতিয়া যদি বুজে আপোনালোকে বুজক, নিজৰ ভৱিষ্যত কৰক। অসমৰ মিয়া সমাজ এটা চিন্তাধাৰাৰ হওক, সেইটো হৈছে অসমীয়া চিন্তাধাৰাৰ হওক। আপোনালোকে অসমীয়া সভ্যতা সংস্কৃতি আপোনালোকে এতিয়াও সময় আছে, লৈ লওক। অনাগত দিনত কমচ কম আপোনাৰ ল'ৰা ছোৱালী সুখত থাকিব পাৰিব, শান্তিত থাকিব পাৰিব এই অসমৰ ভূমিত। নহলে বাংলাদেশী চিন্তাধাৰা লৈ পেলাই এই অসমৰ ভূমিত আৰু 100 বছৰ পাৰ হৈ গ'লেও শান্তি বিচাৰি নাপাব। মই এতিয়াই কৈ দিছো, আপোনালোকে ৰেকৰ্ড কৰি ৰাখক, ডাউনলোড কৰি ৰাখক। বাংলাদেশী চিন্তাধাৰা যদিহে আপোনালোকৰ থাকে, তেতিয়াহ'লে কিন্তু অহা 100 বছৰতো আমাৰ মিয়া মানুহে অসমত শান্তি নাপায়। যেতিয়ালৈকে বাংলাদেশী চিন্তাধাৰা আপুনি পৰিহাৰ নকৰিব, ত্যাগ নকৰিব, তেতিয়ালৈকে অসমত আপোনালোকে শান্তি নাপাব। বুজি পাইছেনে? এয়া ক'বলগীয়া কথা মই কৈ দিছো আপোনালোকক। সাৱধান বাণী মই শুনাব লাগে, শুনাই দিছো। বিপদ আহিলে বিপদৰ আগজাননী দিয়াটো আমাৰ কৰ্তব্য হয়।
আপোনালোকক সকলো কথা ওলোটাকৈ বুজাই দিয়ে মানুহে। এই নেতাবিলাকে ওলোটাকৈ বুজাই দিয়ে। নেতাবিলাকে আপোনালোকক লৈ পেলাই খেলি আছে, নাটক কৰি আছে, আপোনালোকক লৈ ৰাজনীতিৰ গেম খেলি আছে। এইবোৰ চকু পানী ঘৰিয়ালৰ চকু পানী। নেতাবিলাকৰ চকুত যিবোৰ চকু পানী, সেইবোৰ ঘৰিয়ালৰ চকু পানী। মোৰ এই লাইভৰ আলোচনাখিনি প্ৰথমৰ পৰা লাষ্টলৈকে শুনক, এটা পইণ্ট কোনোবাই কাটি দিব পাৰিব নে? আজিৰলৈকে কোনোবা নেতাই মোৰ কোনোবা পইণ্ট কাটিব পাৰিছে? আস্ফালন, চিঞৰ বাখৰ, দাদাগিৰি, গুণ্ডাগিৰি, মাৰিম কাটিম, ইয়াৰ বাহিৰেতো কথাৰ জৰিয়তে, কলমৰ জৰিয়তে মোক হৰাব পাৰিছে? নোৱাৰিলে। গতিকে আপোনালোকে কথাখিনি ভাবি চাওক। আপোনালোকক লৈ পেলাই ৰাজনীতি কৰি আছে, নিজৰ পকেট গৰম কৰি আছে, নিজৰ আপোনাৰ বেংক বেলেঞ্চ বনাই আছে, ঠিক আছে। টিভিয়ে চিভিয়ে গৈ পেলাই চিঞৰ বাখৰ কৰি দি পেলাই তেওঁলোকে বিভিন্ন অন্য আপোনাৰ চ'ৰ্চত তেওঁলোকে পইচাখিনি লৈ আছে, বিভিন্ন জেগাৰ পৰা পইচা পাই আছে, বিভিন্ন ডাঙৰ ডাঙৰ বাংলাদেশী চিন্তাধাৰাক ছাপোৰ্ট কৰা বিভিন্ন ডাঙৰ ডাঙৰ নেতা আছে গোটেই ভাৰতবৰ্ষত। তেওঁলোকে পইচা যোগান দি আছে তলে তলে। ক'ত কিমান ট্ৰানজেকশ্যন হৈছে আপোনালোকে নাজানে শ্ৰদ্ধাৰ ৰাইজ। এই কথাখিনি বুজক। নিজকে লৈ পেলাই বেলেগ নেতাক গেম খেলিব নিদিব। নিজৰ মন মগজু সলনি কৰক। কোৰাণতে কথাষাৰ উল্লেখ আছে, ইন্নাল্লাহা লা ইউগাইয়িৰু মা বিকৌমিন হাত্তা ইউগাইয়িৰু মা বিআনফুছিহিম। আপুনি নিজকে সলনি নকৰিলে ভগৱানে আপোনাক কেতিয়াও সহায় নকৰে, সাহায্য আগনবঢ়ায়, দয়া নকৰে, মায়া নকৰে, দুৱা কবুল নকৰে। আজি জুম্মাৰ দিন আছিলে, হয়নে? জুম্মাৰ নামাজ হৈছে, গোটেই অসমতে মানুহে জুম্মাৰ নামাজ পঢ়িছে, তাৰপিছততো দোৱা কৰিছে সকলোৱে। তো জুম্মাৰ নামাজৰ দোৱা কবুল কৰি পেলাই কমচে কম 1-2 ঘণ্টাৰ ভিতৰত কিবা এটাতো আল্লাহৰ ফালৰ পৰা কিবা এটা প্ৰমাণ পাব লাগিছিলে নহয়? যিসকলে আপোনালোকে ভাবি আছে অত্যাচাৰ কৰিছে আপোনালোকক, তেওঁলোকৰ চকু নাক কাণ বেকা হৈ যাব লাগিছিলে এনেকে ন? বাট নহয় কেলে? হা? যিসকলে ভাবি আছে যে আমাক অত্যাচাৰ কৰিছে, তেওঁলোকেতো কান্দি কান্দি দোৱা কৰিছে, তেওঁলোকৰ ল'ৰা ছোৱালীও দোৱা কৰিছে, তেওঁলোকৰ পত্নীও দোৱা কৰি আছে। আৰু আজি জুম্মাৰ নামাজততো গোটেই অসমতে নামাজ হৈছে, গোটেই ভাৰতবৰ্ষত নামাজ হৈছে, দোৱা হৈছে। তো কাৰো দোৱা কবুল নকৰে নেকি আল্লাহে? এনেকুৱা এজন মানুহো নোলালে নেকি যে আল্লাহে তেওঁলোকৰ দোৱা কবুল কৰক? কৰি পেলাই ইটো পক্ষৰ মানুহবিলাকৰ চকু কাণ নাক মুখ মানে বেয়া হৈ যাওক, কাৰোবাৰ চকু বোলে নেদেখা হৈ গ'ল বোলে, ৰাতিপুৱা দেখি আছিলে জুম্মাৰ নামাজৰ পিছৰ পৰা দেখা নাই বোলে। এনেকুৱা কিছুমান দেখিলে তেতিয়াহে বুজা গ'লহেঁতেন যে আপোনালোকে সত্য ৰাস্তাত আছে। বোলে হাতটো এনেকে বোলে বেকা হৈ গ'ল বোলে, হাতটো চিধা আছিলে ৰাতিপুৱা, জুম্মাৰ নামাজৰ পিছত বোলে বেকা হৈ গ'ল। তেওঁলোকে দোৱা কৰিলে, দোৱা কৰাৰ পিছত আমাৰ হাত বোলে বেকা হৈ গ'ল। কোনোবা বোলে ট্ৰাকৰ তলত পৰি মৰি গ'ল। আল্লাহেতো দোৱা কবুল কৰা নাই। এই যে উচ্ছেদ হৈছে, মানুহে কান্দিছে, বিলবিলাই কান্দিছে, সৰু ল'ৰা ছোৱালীয়ে কান্দিছে, আল্লাহেতো দোৱা কবুল কৰা নাই। বুজিবলগীয়া কথা, আল্লাহে কিয় দোৱা কবুল কৰা নাই? কাৰণ আল্লাহে এই প্ৰথমটো প্ৰকাৰৰ যিখিনি মানুহ তেওঁলোকক সহায় কৰিব নিবিচাৰে। আল্লাহে নকৰে সহায়। সেইকাৰণে চব ঠিক আছে। নহ'লে আল্লাহেতো চব চাই আছে নহয়। আল্লাহৰ কুদৰতৰ চকু, ঐশ্বৰিক চকুৰে আল্লাহেতো চাই আছে নহয়। আল্লাহে চাই আছে যদি তাৰপিছত আপোনালোকে দোৱাও কৰিছে, দোৱা কৰাৰ পিছত আপোনালোকৰ দোৱা কেলে কবুল কৰা নাই? আচ্ছা, আপোনাৰ কৰা নাই যেনিবা মানিছো, আপুনি বোলে মিছা কথা চিছা কথা কয়, অলপ মদ ভাং খাই দিয়ে, সেইকাৰণে বোলে আল্লাহে আপোনাৰ দোৱা কবুল কৰা নাই। তো ভাল মানুহোতো আছে ন, মছজিদৰ ইমামখিনিতো ভাল মানুহ চাগে, তেওঁলোকৰ দোৱা কেলে কবুল কৰা নাই? আৰুতো কিমান আছে, বাবা আছে, ফকীৰ আছে, কিয় কবুল কৰা নাই তেওঁলোকৰ চিন্তাধাৰা? কিমান গুৰু আছে, শিষ্য আছে বোলে, হাজাৰ লাখ লাখ শিষ্য লৈ বহি আছে, তেওঁলোকৰ দোৱা কেলে কবুল কৰা নাই? আৰু কোনোবা এজনৰতো কবুল কৰিব ন? অসমত 1 কোটি কিমান আছে? 1,40,00,000। 1,40,00,000 ভিতৰত মই ভাবো 5 লাখ মান চাগে আছে আমাৰ অসমীয়া, 5-10 লাখ মান মানুহ ওলাব চাগে যিসকলৰ মন মগজু অসমীয়া মন মগজু হয়। আমি একেবাৰে সংখ্যালঘু, ঠিক আছে। তো এই বাকীখিনি মানুহে যে দোৱা কৰি আছে, এই 1 কোটি মানুহৰ দোৱা আল্লাহে কিয় কবুল কৰা নাই? সেইটো আনচাৰটো মোকে দিয়কচোন আপোনালোকে। 1 কোটি মানুহৰ দোৱা আল্লাহে কিয় কবুল কৰা নাই? 40 জন ভাল মানুহৰ একেলগে থাকিলে বোলে দোৱা কৰিলে কাৰোবাৰ নহয় কাৰোবাৰ দোৱা কবুল হৈ যায়। 1 কোটি মানুহৰ দোৱা আল্লাহে কবুল কৰা নাই, এইটো চিন্তাৰ বিষয় নহয়নে? ভাবি চাব।
আল্লাহে দোৱা কবুল নকৰে। 1 কোটি কেলে 10 কোটি হওক 100 কোটি মানুহেও যদি দোৱা কৰে আল্লাহে কবুল নকৰে। কাৰণ আল্লাহ কোনো সাধাৰণ শক্তি নহয়, গোটেই পৃথিৱীৰ সৃষ্টিকৰ্তা হয়। গতিকে ইনচাফ সত্যৰ পক্ষত আছে সদায়, অসত্যৰ পক্ষত নাযায়। আপুনি যিমানে কলিমা নপঢ়ক কিয়নো, আপুনি যিমানে দোৱা নকৰক কিয়নো, আপুনি যিমানে নামাজ পঢ়ক, যিমানে যি নকৰক কিয়নো, সত্যৰ পক্ষতহে আল্লাহ থাকিব। আৰু সেই সত্যটো যদি সনাতনীসকলৰ লগত আছে, আল্লাহ সনাতনী সকলৰ লগত আছে। সেই সত্য যদি খ্ৰীষ্টান মানুহে তেওঁ ফ'ল' কৰিছে, তেতিয়া আল্লাহ খ্ৰীষ্টান মানুহৰ লগত আছে। আৰু সেই সত্য যদি আমি মিয়া মানুহৰ ফ'ল' কৰোঁ, তেতিয়াহ'লে আল্লাহে আমাক সহায় কৰিব। বুজি পাইছে? কেইদিনমান আগত গোটেই পাকিস্তানে দোৱা কৰিলে, আল্লাহে কবুল নকৰিলে। তেওঁলোকৰ মিছাইলে নুফুটিলে। প্ৰধানমন্ত্ৰী পলালে বাংকাৰত, আৰু সেনা প্ৰধান পলালে ফ্লাইটত উঠি কৰবাত। আল্লাহে দোৱা কবুল নকৰিলে পাকিস্তানৰ। এতিয়া বাংলাদেশৰো দোৱা আল্লাহে কবুল নকৰে। বুজি পাইছে নাই? বাংলাদেশৰো দোৱা আল্লাহে কবুল নকৰে। আৰু আজি এই জুম্মাৰ দিন পাৰ হৈ গ'ল, ইমান দোৱা কৰাৰ পিছতো দোৱা কবুল নকৰিলে। যদি দোৱা কবুল হ'লহেঁতেন, তেতিয়াহ'লে এতিয়ালৈকে আমি দেখিলোহেঁতেন হাত বোলে বেকা হৈ গ'ল, চকুৰে বোলে নেদেখা হৈ গ'ল। একো হোৱা নাই, যেনেকে আছে তেনেকেই চলি আছে, তেনেকেই চলি থাকিব। আৰু তেওঁলোকৰ শক্তি আৰু দুগুণ হৈ আছে। হাজাৰ হাজাৰ মানুহ ওলাই আহি পেলাই ছাপোৰ্ট কৰি আছে অসম চৰকাৰক, মুখ্যমন্ত্ৰীক ছাপোৰ্ট কৰি আছে। হাজাৰ হাজাৰ লাখ লাখ মানুহে ওলাই আহিছে। অবৈধ বেদখলকাৰী মুক্ত কৰিব লাগে। আৰু এই অবৈধ বেদখলকাৰী মুক্তৰ যিটো এটা অভিযান, ঠিক আছে, ইয়াতে অসম ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থাৰ যিখিনি তেওঁলোকৰ যিটো এটা স্থিতি, মই সেই স্থিতিক মই এপ্ৰিচিয়েট কৰিছোঁ। ভাল লাগিলে। ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য দাদা, সমুজ্জ্বল দাৰ কথাখিনি মই শুনিলোঁ অলপ আগতে। তেখেতে কৈ আছে কিবা স্পেচিয়েল অপাৰেশ্যন হ'ব লাগে, স্পেচিয়েল ফ'ৰ্চ নিৰ্মাণ কৰিব লাগে অসম চৰকাৰে, আৰু এই জেগাই জেগাই এটা স্পেচিয়েল থানা দিব লাগে এই অভিযানৰ কাৰণে। ঠিক আছে, যিটো আপোনাৰ অবৈধ বাংলাদেশী মুক্ত কৰিব লাগে, বাংলাদেশী চিন্তাধাৰাৰ পৰা মুক্ত হ'ব লাগে দেশখন। আৰু যিসকল ভদ্ৰ যোগ্য মিয়া মানুহ আছে, তেওঁলোকো যাতে সুৰক্ষিত হ'ব পাৰে, তাৰে বাবে মই সমুজ্জ্বল দাৰ যিখিনি কথা আজি মই শুনিলোঁ, মই সম্পূৰ্ণ একমত। আৰু খুব ভাল লাগিলে। মোৰ মনৰ কথাখিনিকে তেওঁ কৈ দিলে যেন লাগিলে। অসম চৰকাৰে অতি শীঘ্ৰে স্পেচিয়েল ফ'ৰ্চ নিৰ্মাণ কৰিব লাগে, বেটেলিয়ন বনাব লাগে, আৰু অসমৰ যুৱকসকলক নিযুক্তি কৰিব লাগে। একদম হাত্তা গাত্তা, একদম মোটা তাগৰা যিসকল যুৱক আছে, সকলো যুৱককে চাকৰি দিব লাগে। স্পেচিয়েল ফ'ৰ্চ নিৰ্মাণ কৰাৰ পিছত অভিযান চলাব লাগে, আৰু জেগাই জেগাই থানা নিৰ্মাণ কৰিব লাগে, স্পেচিয়েল অফিচাৰ দিব লাগে, যাতে অসমখন আমি অতি সোনকালে, যিমান সোনকালে পৰা যায়, 6 মাহৰ ভিতৰতে এই ইছ্যুটো একেবাৰে ফুল এণ্ড ফাইনেল আপোনাৰ কৰি পেলাব লাগে। পুলিয়ে পোখাই উঘালি পেলাই দিব লাগে, পুলিয়ে পোখাই উঘালি পেলাই দিব লাগে, চিধা কথা। গতিকে এই যিকেইটা মন্তব্য সমুজ্জ্বল দাই কৰিছে, বৰ গ্ৰহণযোগ্য, খুব ভাল লাগিলে। আৰু আচুৰ স্থিতি সদায় এই ক্ষেত্ৰত দেখি আহিছোঁ মই কেইবা বছৰৰ পৰা। তেওঁলোকে আগৰৰ পৰাই কথাটো কৈ আছিলে। অলৰেডি দেৰি হৈ গৈছে, দেৰ চেহি চাহি, কয় নহয় দেৰ চে আয়া লেকিন চাহি আয়া। গতিকে যিখিনি এতিয়া অসম চৰকাৰে আৰম্ভ কৰিছে, অভিনন্দন জনাইছোঁ। সম্পূৰ্ণ এটা ছাপোৰ্ট কৰিছোঁ, সম্পূৰ্ণ ছাপোৰ্ট কৰিম। আৰু যিসকল যোগ্য মিয়া মানুহ আছে, মোৰ দৰে যিসকল মিয়া মানুহ আছে, তেওঁলোকক কম, আপোনালোকে ভয় কৰিব নালাগে। আপোনালোকৰ লগত সকলোৱে আছে, আপোনালোক অকলশৰীয়া নহয়। বাছ আপুনি যে যোগ্য হয়, সেইটো প্ৰমাণটো আপুনি দিয়ক আগতে। আপুনি মুখ বন্ধ কৰি থাকিলে আপোনাক যোগ্য বুলি কোনেও নকয়, ময়ো নকওঁ। আপুনি যদি যোগ্য হয়, তেতিয়াহ'লে এই সময়ত যে এটা পৰিৱেশ বিনষ্ট কৰিছে কিছুমানৰ কাৰণে যে আপুনি কষ্ট পাই আছে, সেই কথাখিনি আপুনি মুকলিকে কওক। আপোনাৰ চিন্তাধাৰাটো মুকলিকে আপুনি জনাওক যে মই এইটো চিন্তাধাৰাৰ মানুহ হওঁ, মই বাংলাদেশী চিন্তাধাৰা নহওঁ, মই অসমীয়া চিন্তাধাৰাৰ হওঁ। অসমৰ তেজ মোৰ গাত আছে, বাংলাদেশৰ নহয়। এইখিনি কথা আপুনি মুকলিকে কৈ দিয়ক, তেতিয়াহে হ'ব। আৰু কাকো ভয় নকৰিব, মই আছোঁ আপোনালোকৰ লগত। কোনো মোল্লাই আপোনালোকক দিগদাৰি কৰিব নোৱাৰে, কোনেও কৰিব নোৱাৰে। কোনো মহাগুৰু গুৰু আৰু ক'ৰবাৰ পৰাও যদি আহে তেওঁলোকৰ, ঠিক আছে, তেওঁলোকে একো কৰিব নোৱাৰে। কোনো দল সংগঠনে আপোনালোকক প্ৰব্লেমত পেলাব নোৱাৰে। আপুনি যদি প্ৰকৃত অসমীয়া মন মগজুৰ মিয়া মানুহ, তেতিয়াহ'লে আপোনালোকে মোক লগ দিব, সেইটো মই আশা ৰাখিলোঁ। আৰু অনুৰোধো থাকিলে আপোনালোকৰ ওচৰত যে আপোনালোকে প্ৰকৃত অসমীয়া মন মগজুৰ মিয়া মানুহখিনিয়ে মোক লগ দিয়ক এইটো সময়ত। আমি আহক, সকলোৱে মিলি পেলাই আমি অসমৰ ৰাইজক এই কথাটো জনাওঁ যে মিয়া মানুহ দুটা ভাগত আছে,
প্ৰথমটো ভাগ বাংলাদেশী মন মগজুৰ, দ্বিতীয়টো ভাগ হৈছে অসমীয়া মন মগজুৰ, আৰু আমি অসমীয়া মন মগজুৰ মিয়া মানুহ হওঁ। এইটো প্ৰমাণটো আমি দিব লাগিব, তেতিয়াহে ভৱিষ্যত সুৰক্ষিত হ'ব আমাৰো, আৰু তেওঁলোকৰ শাস্তি তেওঁলোকে পাব। আৰু তেওঁলোকে যদি বিচাৰি আছে নিজকে ভাল কৰিবলৈ কাৰণে, শান্তিত থাকিবলৈ কাৰণে, তেতিয়াহ'লে বাংলাদেশী চিন্তাধাৰা তেওঁলোকে কি কৰিব লাগিব? ত্যাগ কৰিব লাগিব। তেতিয়া তেওঁলোকৰ লগ দিম, নহ'লে নিদিওঁ। নহ'লেতো এইটোৱে ক'ম, তেনেকুৱা মানুহক অসম চৰকাৰে যিমান সোনকালে পাৰে ঘৰ চৰ ভাঙি চিঙি কি কৰিব লাগে অসম চৰকাৰে কৰক। পূৰ্ণ সমৰ্থন আছে। অসম চৰকাৰে যি তেওঁলোকৰ ওপৰত একশ্যন ল'ব, প্ৰতিটো একশ্যনত আমি কি আছোঁ? লগত আছোঁ অসম চৰকাৰৰ। বাংলাদেশী মন মগজুৰ এজনো যাতে মিয়া মানুহ অসমত নাথাকে, তাৰে বাবে অসম চৰকাৰে স্পেচিয়েল ফ'ৰ্চ, ঠিক আছে, স্পেচিয়েল এটা অপাৰেশ্যন আৰম্ভ কৰক। ঠিক আছে, অপাৰেশ্যন আপোনাৰ মিয়া নামতে আৰম্ভ কৰি দিয়ক, যেনেকৈ অপাৰেশ্যন সেন্দুৰ আছিলে। অপাৰেশ্যন মিয়া আৰম্ভ কৰক অসম চৰকাৰে। আৰম্ভ কৰি এই বাংলাদেশী মন মগজুৰ যিবোৰ মানুহ আছে, তদন্ত চলাওক অসম চৰকাৰে। অসম চৰকাৰে প্ৰতিটো মছজিদত তদন্ত কৰক, মছজিদৰ ইমামসকলৰ তদন্ত কৰক। অসম চৰকাৰে মোক দায়িত্ব দিয়ক, মই আছোঁ। মই আগতেও কৈছিলোঁ, দায়িত্ব দিয়ক, এইবোৰ চব ঠিক হৈছে, চব লাইনত আহি যাব। মোৰ লগত মানুহ নাই কাৰণে মই কৰিব পৰা নাই। ঠিক আছে, প্ৰতিটো মছজিদৰ ইমাম, সেই ইমামজন বাংলাদেশী মন মগজুৰ হয় নে অসমীয়া মন মগজুৰ, মোৰ বেছি সময় নালাগে তেওঁলোকক চেক কৰিবলৈ কাৰণে। বুজি পাইছেনে? 2 মিনিটতে মই কৈ দিম চেক কৰি পেলাই এইজন মানুহ বাংলাদেশী চিন্তাধাৰা হয় নে অসমীয়া চিন্তাধাৰা। সেইকাৰণে অসমৰ জাতীয়তাবাদী দল সংগঠনসমূহকো মই অনুৰোধ জনাম, আপোনালোকে মোক লগ দিয়ক। মই একদম অকলশৰীয়া হৈ পৰিছোঁ কাৰণে মই কামখিনি কৰিব পৰা নাই। যিমান জাতীয়তাবাদী দল সংগঠন আছে, ছাত্ৰ সন্থাৰে পৰা আৰম্ভ কৰি সকলো সৰু ডাঙৰ সকলো দল সংগঠনক মই অনুৰোধ জনাম যে অসমীয়াৰ জাতি ভেটি মাটি সুৰক্ষিত কৰিবৰ বাবে আপোনালোকে যিবোৰ অভিযান চলাই আছে, পূৰ্ণ সমৰ্থন আছে, মই আপোনালোকৰ লগত আছোঁ। আপোনালোকে অলপ লগ দিব লাগিব, মোক অলপ সমৰ্থন কৰিব লাগিব, তেতিয়া নিশ্চয় অসমখন বাংলাদেশী চিন্তাধাৰাৰ পৰা মুক্ত কৰিব পাৰিম আমি। নহ'লে তলে তলে অভিযান চলি থাকিব, আপোনালোকে এইটো চিৰকাল এই বস্তুটো আপোনাক সমাধান উলিয়াব নোৱাৰিব। কাৰণ বেলেগ দেশৰ মানুহ হ'লে আপুনি খেদি পেলাই কিবা নহয় কিবা এটা সমাধান উলিয়াব পাৰিলেহেঁতেন। নিজৰে দেশৰ মানুহ যদি বাংলাদেশী চিন্তাধাৰা হৈ যায়, তেতিয়াহ'লে সেইটো সমাধান আপুনি উলিয়াব নোৱাৰে। কয় নহয়, ঘৰৰ নিগনিয়ে কাপোৰ কাটে, বুজি পাইছেনে? ঘৰৰ নিগনিয়ে কাপোৰ কাটে। গতিকে ঝামেলা তাতে লাগি আছে আমাৰ। বেলেগ দেশৰ পৰা আহি ইয়াত যদি আপোনাৰ ঝামেলা লগালেহেঁতেন, তেতিয়াহ'লে আমি 2-4 বছৰ 5 বছৰত সেই সমস্যাৰ সমাধান উলিয়াই দিব পাৰিলোহেঁতেন। ঘৰে ঘৰে বিচাৰি মোটামুটি সেইখিনি খেদিব পাৰিম। বাট নিজৰে মানুহখিনিয়ে যদি বিদেশী চিন্তাধাৰা নিজ দেশত বিয়পাই থাকে, তেতিয়াহ'লে সেয়া আমি কেতিয়াও কি কৰিব নোৱাৰোঁ? সমাধান উলিয়াব নোৱাৰোঁ। যিমান স্পেচিয়েল ফ'ৰ্চ বনাওক, যিমান কেম্প লগাই দিয়ক, যিমান মিলিটাৰী নমাই দিয়ক, এই মানুহখিনিক যিহেতু নিজৰে মানুহ হয়, এই মানুহখিনিৰ মন মগজু যেতিয়া বেয়া, আমি সেইটো ঠিক কৰিব নোৱাৰিম। সেয়েহে মই অসম চৰকাৰক অনুৰোধ জনাম, স্পেচিয়েল কিবা এটা অপাৰেশ্যন আৰম্ভ কৰক, আৰু তাতে মোক এটা দায়িত্ব দিয়ক যাতে মই কথাখিনি মুকলি কৰি ক'ব পাৰোঁ, আৰু য'ত য'ত এনেকুৱা চিন্তাধাৰা মানুহ সোমাই আছে, সেই মানুহখিনিক শুধৰণিৰ ফালে আনিব পাৰোঁ, তেওঁলোকক এটা চান্স আমি দিব পাৰোঁ যে আপোনালোকে অসমৰ হয়, গতিকে আপোনালোকৰ চিন্তাধাৰা সলনি কৰক। আপোনাক ফাইনেল ৱাৰ্ণিং এটা যাতে দিব পৰা যায়, তেওঁলোকক এটা ফাইনেল চান্স, লাষ্ট চান্স এটা যাতে দিব পৰা যায়। সেই মানুহখিনি যদি অসমৰ সভ্যতা সংস্কৃতি গ্ৰহণ কৰি লয়, তেতিয়াহ'লে ঠিক আছে। আৰু নহ'লে তেওঁলোকৰ কাৰণে কিবা স্পেচিয়েল কিবা এক্ট বনাব লাগে এই মানুহখিনিক ঠিক কৰিবলৈ কাৰণে। কিবা স্পেচিয়েল এক্ট হ'ব লাগিব। অসমৰ জন্ম, অসমৰ ভূমিপুত্ৰ হৈ যদি বাংলাদেশী চিন্তাধাৰা লৈ থাকে, তেতিয়াহ'লে তেনেকুৱা কিবা স্পেচিয়েল এক্ট লাগিব তেওঁলোকৰ কাৰণে। সেইটো অতি শীঘ্ৰে এইখন চৰকাৰক মই অনুৰোধ জনাম, তেনেকুৱা কিবা এটা এক্ট চিন্তা কৰিব লাগিব। গতিকে সেইখিনি কথা ক'বলগীয়া আছিলে। বহু কথাই ক'লোঁ, ভুল হ'লে ক্ষমা কৰিব, বুজিব চেষ্টা কৰিব, আৰু গালিটো পাৰিবই আপোনালোকে। ভাল কথা ক'লেও গালি পাৰিব, বেয়া কথা আজিলৈকে কোৱা নাই, ভাল কথাখিনিকে কৈছোঁ, বুজাই বুজিব চেষ্টা কৰক। চুনামি অসমত আহিছে, যিটো কৈছিলোঁ আহিছে, আৰু বিপদ আহিব, এতিয়াই কৈ দিছোঁ। এতিয়া নিজকে চম্ভালি লওক, বিপদ নাহে। বৰষুণ দিয়াৰ আগতে ঘৰৰ টিংখিনি কি কৰি লওক? ঠিক কৰি লওক। বৰষুণ দি দিয়াৰ পিছত আপুনি তেতিয়া কান্দি লাভ নাই, সময়মতে টিন লগাওক। ঠিক আছে, ছাতি আগতে কিনক। ছাতি নোলোৱাকৈ আপুনি ওলাই যাব ক'ৰবাত, বৰষুণ দি দিলে তিতিব, তেতিয়া কান্দি লাভ নাই ন, আপুনি ছাতি কেলৈ লৈ নাহিলে? গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, বিপদ আহি আছে, আৰু এই বিপদৰ পৰা যদি বাচিব বিচাৰে, তেতিয়াহ'লে যিসকল যোগ্য মিয়া মানুহ আছে, তেওঁলোকে আজি কথা কওক, মুখ খোলক, নীৰৱ হৈ নাথাকিব, কথা কওক।
সামাজিক মাধ্যমত কথা কওক, নিজৰ মন মগজু ব্যক্ত কৰক, প্ৰকাশ কৰক, নহ'লে মিয়া নাথাকে আৰু। যিটো অপবাদ আহিলে নহয় আৰু 200 বছৰেও মাথা উঠাব নোৱাৰিব। এনেকুৱা জ্বালা যন্ত্ৰণা আৰু এনেকুৱা এটা আপোনাৰ অপমান সহ্য কৰি থাকিব লাগিব। কোনেও আনি দিব নোৱাৰে মৰ্যাদা ঘূৰাই, কোনেও নোৱাৰে, কোনো দল সংগঠনে নোৱাৰে। তেওঁলোকে মাত্ৰ টিভিত গৈ চিঞৰ বাখৰ কৰিব আৰু একো কৰিব নোৱাৰে, একো কৰিব নোৱাৰে। বুজি পাইছেনে? চাব আপোনালোকে, মই কৈছোঁ একো কৰিব নোৱাৰে। আজি নামানে নহয়, এবছৰ পিছত হ'লে মানিব, 2 বছৰ পিছত হ'লে আপোনালোকে মানিব যে আজহাৰীয়ে কৈছিলে একো কৰিব নোৱাৰে বুলি। গতিকে সেইফালে নাযাব। যোগ্য মিয়া সমাজক অনুৰোধ কৰি আছোঁ মই, যিসকল মিয়া মানুহৰ চিন্তাধাৰা মোৰ দৰে হয়, তেওঁলোকক অনুৰোধ কৰি আছোঁ, আপোনালোকে মোক লগ দিয়ক। আমি নিজাববীয়াকৈ এটা অপাৰেশ্যন আৰম্ভ কৰিম, ঠিক আছে? এটা অপাৰেশ্যন আৰম্ভ কৰি পেলাই আমি সেই বস্তুখিনি ঠিক কৰিব চেষ্টা কৰিম আমি। আৰু চৰকাৰকো অনুৰোধ, চৰকাৰে যাতে আমাক এটা সুযোগ দান কৰে আৰু যাতে আমাৰ কাৰণে অলপ পথটো মুকলি কৰি দিয়ে, যাতে আমি কামখিনি কৰিব পাৰোঁ। আৰু কি ক'ম, ইয়াতকৈ বেছি ক'বলগীয়া একো নাই। এয়া আছিলে আজিৰ গোটেই আলোচনা খিনিৰ কথা। এগৰাকী অসমীয়া মানুহ এজন মিয়া মানুহৰ বন্ধু হ'ব পাৰিবনে নাই, আপোনালোকে আজিৰ আলোচনা যদি চোৱা নাই, প্ৰথমৰ পৰা চাই ল'ব, নিজেই গোটেই আনচাৰটো পাই যাব। বাকী এৰিছোঁ, ভালে থাকক, শান্তিত থাকক, সুখেৰে থাকক, যিমান পাৰা যায় মৰম বিলাওক, মৰমেৰে থাকক, চবকে সমান মৰ্যাদা দিয়ক, চবকে সমকক্ষ বুলি ভাবক, সমান্তৰালকৈ সকলোকে বিশ্বাস কৰক, সকলো ধৰ্মকে বিশ্বাস কৰক। কাৰো কথা নামানিব, কাৰো কথা, যিমান ডাঙৰ গুৰু মহাগুৰু আহি যাওক, কাৰো কথা নামানিব। এই গুৰু মহাগুৰুবিলাকেই হৈছে ভেজাল, এই গুৰু মহাগুৰুবিলাকেই ভেজাল, কাৰো কথা নামানিব। আপোনাৰ গুৰু ইয়াত সোমাই আছে, এই গুৰুক জাগ্ৰত কৰক। সেইটো হৈছে মগজু গুৰু, জ্ঞানৰ গুৰু, ঠিক আছে? আপোনাৰ ইয়াতে দিছে, ভগৱানে আল্লাহে ইয়াতে দিছে। এইটো আপুনি জাগ্ৰত কৰি পেলাই নিজকে নিজে প্ৰশ্ন কৰক, আমি ভাল কৰি আছোঁ নে বেয়া কৰি আছোঁ? আমি আমাৰ নিজৰ কৰ্মফল ভুগি আছোঁ নে আমাৰ ওপৰত অত্যাচাৰ হৈ আছে? এইখিনি আপুনি নিজকে নিজে প্ৰশ্ন কৰিব বুলি আশা ৰাখিলোঁ, ঠিক আছে? এৰিছোঁ, খুদা হাফিজ। জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰী যীশু, জয় শ্ৰী মহম্মদ, জয় শ্ৰী বজৰংবলী, জয় শ্ৰী শংকৰ, জয় শ্ৰী মাধৱ, জয় শ্ৰী গুৰু নানক, জয় শ্ৰী গৌতম বুদ্ধ, জয় শ্ৰী আজান পীৰ, জয় শ্ৰী বড়ো পীৰ, জয় শ্ৰী আজমিৰী পীৰ, ভাৰত মাতা কি জয়। বন্দে মাতৰম, জয় অসম, খুদা হাফিজ, ফি আমানিল্লাহ, ওফি ৰিয়ায়াতিহি, আসাদুল্লাহু লাইলাতাকুম, গুড নাইট, শুভ খাইৰ, শুভৰাত্ৰি। শান্তিৰে থাকক, শান্তি বিলাকক, মৰমেৰে থাকক, মৰম বিলাকক। নমস্কাৰ, আসসালামু আলাইকুম, সত শ্ৰী আকাল, আদাব, বাই বাই।